বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান শক্তিশালী ভাৰতৰ শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান। পাপা পাপা 15 আগষ্টতনো কি হৈছিলে? 15 আগষ্ট আমাৰ ভাৰতখন স্বাধীন হৈছিলে। সেইকাৰণে ইমান ফূৰ্তি কৰে মানুহে। তুমি জানানে আমাৰ ভাৰতখন স্বাধীন হৈ থাকোঁতে কিমান কষ্ট হৈছিলে, কিমান মানুহ মৰিছিলে সেইটো জানো? নাজানো। আমাৰ ভাৰতখন স্বাধীন হোৱাৰ আগত আমাৰ ভাৰতকে ধৰি অসমকে ধৰি বহুত মানুহ মৰিছিলে। স্বাধীনতা সংগ্ৰামত যিসকল মৰিছিলে সেইবিলাকক আমি শ্বহীদ বুলি কওঁ। শ্বহীদ হৈছিলে। শ্বহীদ কুশল কোঁৱৰ অসমৰ হয়, কনকলতা শ্বহীদ কনকলতা, মুকুন্দ কাকতি সেইবিলাকৰ নাম শুনিছা? মই সিহঁতৰ নামটো শুনা নাই, খালি কনকলতাৰ নাম বহুত শুনিছোঁ। কনকলতা যে এই যে গহপুৰ থানাত কনকলতা ঘৰ গহপুৰত আছিলে তেজপুৰৰ, সেইডোখৰত ব্ৰিটিছৰ লগত যুদ্ধ কৰিব মানে স্বাধীনতা সংগ্ৰামৰ সময়ত যিটো যুদ্ধ হৈছিলে সেই যুদ্ধত স্বাধীনতা সংগ্ৰামত কনকলতাই পতাকাখন জাতীয় পতাকাখন হাতত লৈ পেলাই গহপুৰ থানালৈ সোমাই গৈছিলে। তেতিয়া ব্ৰিটিছে কনকলতাক গুলিয়াই দিছিলে আৰু সেই গুলিত কনকলতা বাগৰি পৰিছিলে আৰু কনকলতাৰ হাতত থকা পতাকাখনো পৰি যাব খুজিছিলে। মাটিত পৰিব নিদি মুকুন্দ কাকতি আকৌ থাপ মাৰি লৈ পেলাই কনকলতাৰ হাতৰ পৰা লৈছিলে। তেতিয়া কনকলতাৰ লগতে মুকুন্দ কাকতিকো গুলিয়াই দিছিলে। সেইকাৰণে আমাৰ জাতীয় পতাকাখন বহুত এটা সন্মানীয় বস্তু হয়। সেইকাৰণে তোমালোকে জাতীয় পতাকাখনক কেতিয়াও মিছবিহেভ নকৰিবা। আৰু তোমালোকৰ লগৰ ছোৱালীবিলাক যে আছে নহয়, সিহঁতকো কথাটো কৈ দিবা যে জাতীয় পতাকাখন 15 আগষ্টৰ দিনাখন যদি তোমালোকে উত্তোলন কৰিবা আৰু নিবা, তাৰপিছত কিন্তু জাতীয় পতাকাখন আকৌ 16 আগষ্ট 17 আগষ্ট 18 আগষ্ট সেনেকুৱা মাহবিলাকত বা ছেপ্টেম্বৰ হওক ডিচেম্বৰ যিকোনো মাহতে কেতিয়াও তোমালোকে মিছবিহেভ নকৰিবা। জাতীয় পতাকাখন সেইদিনাখন উত্তোলন কৰি ভালকৈ নি পেলাই বাকচত সোমোৱাই থৈ দিবা। বুজি পালা? সেইটো কথা মই তোমাক শিকাই দিছোঁ। আৰু অসমৰ শ্বহীদসকলে বহুত কষ্ট কৰি পেলাই ইংৰাজৰ পৰা আমাৰ অসমখন স্বাধীন কৰিছিলে। আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিছিলে। অসমৰ লগতে ভাৰতৰ বহুতো মানুহ মৰিছিলে। মহাত্মা গান্ধীয়ে অহিংসা আন্দোলনেৰে আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰিছিলে। গম পালা? সেই কথাটো তোমাক মই বুজাই দিছোঁ। তুমি তোমাৰ লগৰ ছোৱালীকো কথাটো বুজাই দিবা। ঠিক আছে। কি বুলি ক'বা? আমাৰ স্বাধীনতা আমাৰ জাতীয় পতাকাখনক কেতিয়াও মিছবিহেভ নকৰিবা, য'ত ত'ত পেলাই নিদিবা। আৰু সৰুৱে হওক লাগিলে কাগজেৰে হওক, তাৰ বহুত সন্মান আছে, সেই কথাটো ক'বা। তোমাৰ যে এতিয়া সেই গাত যে লাগি আছে বেজটো দেখিছানে? সেইটোৰো বহুত সন্মান আছে। জাতীয় পতাকা যে 3টা ৰং, এই 3টা ৰং বহুত সন্মানীয় ৰং হয়। গম পালা? সেই কথাটো তোমালোকৰ লগৰ ছোৱালীক তুমি বুজাই দিবা দেই। আৰু এটা কথা তুমি জানানে বাৰু? আমাৰ যিখন ৰাষ্ট্ৰীয় পতাকা আমি যে কওঁ জাতীয় পতাকা বুলি, সেই জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিলে? আমাৰ জাতীয় পতাকাখন যে কালাৰ এনেকুৱা হ'ব বুলি 3টা ৰঙৰ হ'ব, মাজত অশোক চক্ৰটো থাকিব বুলি কোনে প্ৰথম ডিজাইন কৰিছিলে গম পোৱা নে? মই কৈছোঁ শুনা। জাতীয় পতাকাখন আমাৰ 1921 চনতে পিংগলি ভেংকায়া নামৰ এজন স্বাধীনতা যুঁজাৰু আছিলে, তেওঁ ডিজাইন কৰিছিলে। আৰু সেইখন প্ৰথমতে ডিজাইন কৰোঁতে এটা যঁতৰৰ প্ৰতীক আছিলে, যঁতৰ এটা তাৰ মাজত আছিলে। পিছত যঁতৰ আছিলে। আৰু তাৰপিছত 1931 চনত মানে 1931ত এই আমাৰ হায়দৰাবাদৰ সুৰৈয়া তাবজি নামৰ এজনী ছোৱালীয়ে ডিজাইন কৰিছিলে। ছোৱালীও ডিজাইন কৰিছিলে। সেই ডিজাইনটো যেতিয়া হৈছিলে, তাৰ পৰৱৰ্তী অনুষ্ঠানত তেওঁলোকে আলোচনা কৰি 1947ত
সেই জাতীয় পতাকাৰ মাজত যঁতৰটো উঠাই পেলাই তাৰ বদলি অশোক চক্ৰটো দি দিলে। সেই অশোক চক্ৰটো দিয়াৰ পৰা আমাৰ নেশ্যনেল ফ্লেগখন দেখিবলৈ শুৱনি হৈ পৰিলে। আৰু এটা কথা, অশোক চক্ৰ যিটো, সেই অশোক চক্ৰটো যে আছে তাত, অশোক চক্ৰটো ক'ৰ পৰা আহিলে তুমি জানানে? নাজানো নহয়। সেইজনো এজন আমাৰ ভাৰতবৰ্ষৰ খুব শক্তিশালী ৰজা আছিলে। ৰজাজনৰ নাম অশোকা আছিলে। সেই অশোকা ৰজাৰ এইটো এটা প্ৰতীক আছিলে। সেই অশোকা ৰজাৰে পৰাই অশোক চক্ৰটো তেওঁলোকে ব্যৱহাৰ কৰিলে। এতিয়া বুজি পালানে বাৰু? বুজি পালো। এতিয়াৰ পৰা কিন্তু তোমালোকে নেশ্যনেল ফ্লেগখনক তোমালোকে বেয়া ব্যৱহাৰ নকৰিবা। ঠিক আছে। খালি মই স্কুলত গৈ থাকোঁতে তলত পৰি থকা ফ্লেগ এখন দেখিছিলোঁ। মই এখন লৈ আনিলোঁ আৰু তাৰপিছত মই ধুই পেলাই থৈ দিছোঁ। খুব ভাল কথা। তোমালোকৰ লগৰ ছোৱালীকো কথাটো কৈ দিবা। ঠিক আছে? আজিলৈ বাই বাই। বাই বাই। জয় আই অসম। ৰ'ব মই ড্ৰয়িং এটা বনাইছিলোঁ। ড্ৰয়িং এটা বনাইছিলা? ড্ৰয়িংটো চাওঁ, দেখাই দিয়া। এয়া কনকলতা। ৱাও, কনকলতাক বনাইছিলা? বহুত ধুনীয়া লাগিছে দেই। এতিয়া ৰাখিছোঁ। বাই বাই। জয় হিন্দ। জয় হিন্দ।